আমি ডিএ নিউজ প্লাছৰ জনমঞ্চ প্ৰগ্ৰামৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোৱে জানে যে বিহুৱে আমাৰ দৰ্জাত এতিয়া দুৱাৰত সদায় টক্কৰ মাৰিয়ে আছে আৰু এতিয়া আপুনি যলৈ যায় বিহুৰ বাহিৰে কিন্তু আলোচনা ক'তোৱেই নহয় কেৱল বিহু 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 বিহুৱে চলিছে আলোচনা গতিকে এতিয়া আপুনি গাঁৱলৈ যাওক চহৰলৈ যাওক চহৰত আপোনাৰ বজাৰত ভিৰ আপুনি গাঁৱলৈ যাওক তাত ঢেঁকীৰ মাত শুনিব বা তাত আপোনাৰ গামোচা চলিছে এনেকুৱা ধৰণৰ চলি আছে গতিকে বিহুৰ লগত হৈছে কি অসমীয়া জাতীয় জীৱনৰ এক অংগাংগী সম্পৰ্ক এটা আছে এটা আত্মিক সম্পৰ্ক এটা আছে আৰু য'ত নেকি বিহু নাথাকে তাত অসমীয়াও নাথাকে আনকি অসমৰ বাহিৰত বা ভাৰতবৰ্ষৰ বাহিৰত যিসকল আছে তেখেতসকলেও কিন্তু এতিয়া বিহুৰ কাৰণে কিন্তু যথেষ্ট প্ৰিপাৰেশ্যন তেওঁলোকে কৰিছে যে বিহুটো কেনেকৈ উদযাপন কৰিব আৰু বিহুটো কেনেকৈ এটা নতুনত্ব এটা আনিব সেইলৈ কিন্তু সকলোৱে কিন্তু প্ৰচেষ্টা জাৰি ৰাখিছে গতিকে অসমীয়াৰ লগত বা অসমীয়া জাতীয় জীৱনৰ লগত বিহুৰ যিটো সম্পৰ্ক সেই সম্পৰ্কে আমি বৰ বহলাই নক'লেও হ'ব এই সম্পৰ্কে আমি সকলোৱে অনুভৱ কৰোঁ আমি সকলোৱে দেখি আহিছোঁ সৰুৰ পৰা গতিকে সেই বিষয়ে আমাৰ কিছুমান কথা আছে কাৰণ সময় বৰ পৰিৱৰ্তনশীল সময় কাকো ক্ষমা নকৰে আৰু সময়ে নিজৰ স্থিতি সদায় এটা আগবাঢ়ি গৈ থাকে বহুত সময়ে কিন্তু পৰম্পৰাকো ওলাই কৰি গুচি যায় পৰম্পৰাক পিছফালে থৈ যায় বহুত ক্ষেত্ৰত গতিকে সময়ৰ এটা নিজস্ব দাবী এটা থাকে আৰু সময়ক মানে এনেকুৱা এটা হয় যে সময় টাইম ইজ ছ' পাৱাৰফুল যে তাক কোনো পৰিৱৰ্তন কৰিব নোৱাৰে আৰু সময়ক পৰিৱৰ্তন কৰিব পাৰে পৰিস্থিতি সময়ক পৰিৱৰ্তন কৰিব পাৰে গতিকে বহুত সময় হয়তো কি আমাৰ নিজৰ কৰ্মৰ দ্বাৰা আমি সময়ৰ হয়তো ইতিবাচক কৰিব পাৰোঁ বা নেতিবাচক কৰিব পাৰোঁ এনেধৰণৰ কথাবিলাকো আছে বহুতখিনি কথা আছে আৰু সেই কথাখিনি আজি আমি এই বিহুৰ বতৰত আজিৰ এই বিহুৰ বতৰ আৰম্ভ হৈছে বিহু আৰম্ভ হৈছে অসমৰ চৌদিশে ভাৰতবৰ্ষৰ চৌদিশে পৃথিৱীৰো য'ত অসমীয়া আছে তাত বিহু আছে গতিকে সেইকাৰণে আমি বেছিক কিছুমান কথা বুনিয়াদী কিছুমান কথাৰ কাৰণে আমি ইয়াত একত্ৰিত হৈছোঁ হওক গতিকে আমাৰ মাজত দুগৰাকী অতি বিশেষ ব্যক্তি আমাৰ মাজত আছে এতিয়া মই চিনাকি কৰি দি খুব গৌৰৱবোধ কৰিছোঁ ডক্টৰ ৰূপা ডেকা পাটৰ ৰূপা ডেকা পাটৰ তেখেত অসমৰ প্ৰথম বিহু সম্ৰাজ্ঞী 1985 চনতে তেওঁ এই খিতাপ অৰ্জন কৰিছিলে আৰু তাৰপাছত যেনে বিহু সুন্দৰী হৈছে বিহু ৰাণীৰ সন্মান পাইছে বিহু পাটমাদৈৰ সন্মান পাইছে বিহু কুঁৱৰীৰ সন্মান পাইছে আৰু গতিকে বিহু সংক্ৰান্তীয় যিমানখিনি সন্মান আছে সেই গোটেইখিনি সন্মানখিনি তেখেতে অধিকাৰ কৰিবলৈ পাৰিছে গতিকে সেইকাৰণে আজি আমাৰ মঞ্চত তেখেতক পাই আমি অত্যন্ত গৌৰৱান্বিত হৈছোঁ অত্যন্ত আনন্দিত হৈছোঁ আৰু লগতে আমাৰ মাজত আৰু আছে আমাৰ কৈলাশ শৰ্মাদেৱৰ হৈছে কি যে তেখেতে বিহু মঞ্চ আমাৰ যেতিয়া বিহু মঞ্চৰ কথা কওঁ তেতিয়া কৈলাশ শৰ্মাৰ নামটো কিন্তু নিৰবিচ্ছিন্নভাৱে কৈলাশ শৰ্মাৰ নামটো সকলোৰে মুখে মুখে থাকে যে কৈলাশ শৰ্মা তাত আছে গতিকে কৈলাশ শৰ্মাই এইবিলাক চলাইছে গতিকে আজি ধৰক আপোনাৰ লতাশিল বিহু আমি দেখিছোঁ সৰুৰ পৰাই আজি বোধহয় 4টা দশক ধৰি আমিতো দেখিছোঁ 4টা দশক যে কৈলাশ শৰ্মাৰ নামটো তাত সাঙুৰ খাই আছে যে কোন আহিব কেনেকৈ চলাইছে কেনেকৈ তাত আপোনাৰ আৰু এটা কথা এইখিনিতে কোৱা ভাল যে অসমৰ প্ৰথম মঞ্চায়িত যিখন বিহুৰ যিটো মঞ্চায়ন পথাৰৰ বিহুৰ বুলি মই কথা কোৱা নাই বা খেতি পথাৰৰ লগত জড়িত বিহুৰ কথা কোৱা নাই মই মঞ্চ ৰিলেটেড যিখিনি বিহু সেই বিহুৰ লগত কিন্তু কৈলাশ শৰ্মাৰ নামটো অতি নিবিড়ভাৱে অংগাংগীভাৱে সাঙুৰ খাই আছে গতিকে তেখেতকো আজি আমাৰ মাজত আমি যথেষ্ট গৌৰৱবোধ কৰিছোঁ আৰু বিহু সম্পৰ্কে আমাৰ যিখিনি আজি আলোচনা তেখেতৰ মুখেৰে বা তেখেতৰ অভিজ্ঞতাৰ ভিত্তিত আমি শুনিবলৈ পালে আমি লাভৱান হ'ম আৰু দৰ্শকসকলেও নিশ্চয় তেওঁলোকৰ অৱগতি এটা লাভ কৰিব মই প্ৰথমে আপোনাৰ কৈলাশ শৰ্মাৰ পৰাই আৰম্ভ কৰিব খুজিছোঁ যে কৈলাশ শৰ্মাদেৱ আপুনি লতাশিল বিহুৰ লগত আপোনাৰ নামটো কিন্তু অতি নিবিড়ভাৱে জড়িত হৈ আছে যে এতিয়া লতাশিল বিহু বুলি কোৱাৰ লগে লগে যে কেইজনমান সদস্যৰ কথা কোৱাৰ লগে লগে কৈলাশ শৰ্মাৰ নামটো আহি যায় অৱশ্যে এটা সময়ত আপোনাৰ ক্ষীৰোদা বিষয়া লক্ষ্যদেৱ চৌধুৰীদেৱ আৰু এইসকল ব্যক্তি কিন্তু সেই লতাশিল বিহুৰ লগত কিন্তু ৰাধা গোবিন্দ বৰুৱা এইসকল ব্যক্তি কিন্তু পুৰোধা এইসকল একোগৰাকী পুৰোধা মহিৰু অসমৰ জাতীয় জীৱনৰ লগত তেওঁলোকৰ যিটো সম্পৰ্ক তেওঁলোক জড়িত হৈ আছিল আৰু তেওঁলোকৰ পিছত যেনিবা য়াংগাৰ জেনেৰেশ্যনৰ ভিতৰত এতিয়া আমাৰ কৈলাশ শৰ্মাৰ নামটো আমি নিশ্চিতভাৱে আমি ল'ব লাগিব গতিকে এই যিটো বিহু আমি বিহু বুলি কোৱাৰ লগে লগে পথাৰৰ বিহু খেতি বিহু নদীৰ লগত কেন্দ্ৰিকতা বিহু নদীৰ লগত মানে যিটো সম্পৰ্কিত বিহু তাৰ লগত যিটো মঞ্চ বিহু
মঞ্চ বিহুটোৰ এটা নতুনত্ব নাছে জানো আৰু মঞ্চ বিহুটোৰ প্ৰয়োজন কি কাৰণত আহিল ই যেনিবা বিহুৰ যিটো আমাৰ অসমীয়া যিটো বিহুৰ যিটো পৰম্পৰা সেই পৰম্পৰাৰ লগত বিচ্ছিন্ন হোৱা নাই জানো আপোনাৰ বিহু যিটো মঞ্চ বিহু বুলি আমি যাকে কওঁ এইটো ৰাধা গোবিন্দ বৰুৱাৰ দিনত হয়তো প্ৰথমতে আৰম্ভ কৰিছিলে কিবা এটা বিষয় তেখেতসকলে কৰিছিলে লক্ষ্মণ চৌধুৰী তেখেতসকলে কৰিছিলে কিয় কৰিছিলে কাৰণটো কি আপোনাৰ খুব সুন্দৰ কথা মই পোনপ্ৰথমেই ডি এ নিউজ প্লাছৰ জৰিয়তে এনে এগৰাকী বিশিষ্ট ব্যক্তিৰ লগত আলোচনা কৰি আছোঁ মই গৌৰৱান্বিত বোধ কৰিছোঁ ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়া বুলি ক'লে অসমৰ কলা সংস্কৃতি শিক্ষা আৰু সামাজিক ক্ষেত্ৰৰ লগত বিভিন্ন ক্ষেত্ৰত তেখেত জড়িত বহুত দিনৰ পৰা তেখেতক পাইছোঁ আৰু একেবাৰে পথ প্ৰদৰ্শক ব্যক্তি তেখেত গতিকে আমাক মাতি আনি ইয়াত যিটো আলোচনাত অংশগ্ৰহণ কৰাৰ সুবিধা দিলে পোনপ্ৰথমে মই ডি এ নিউজ প্লাছৰ কৰ্মকৰ্তাৰ লগত তেখেতক বিশেষভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আজি এই মঞ্চৰ পৰাই আমাৰ পাঠক ডাঙৰীয়াই কৈ যোৱাৰ দৰে অসমীয়াৰ জাতীয় জীৱনৰ বাপতি সাহোন অসমৰ জাতি জনগোষ্ঠীৰ যি হৃদয়ৰ আপোন আমাৰ আটাইতকৈ মৰমৰ ৰঙালী বিহু বহাগৰ বিহু আহি আছে আৰু এই সময়খিনিতে আমি যি আলোচনাত বহিছোঁ এইটো সঁচাকৈ খুব বৰদৈচিলা ইতিমধ্যে আৰম্ভ হৈছে আহিব ধৰিছেই ঠিক সেই সময়তে আলোচনাত যিটো কথা ওলাল এই বিষয়টো সঁচাকৈ খুব তাৎপৰ্যপূৰ্ণ বিষয় যে আজি ৭৪টা বসন্ত আগে আমাৰ জন্মই হোৱা নাই আমি ৬০ পাছৰ মানুহ কি যিসকল মনীষী আজি পাঠক ডাঙৰীয়াই যিখিনি কথা কৈছে সঁচা ২-৪গৰাকীৰ নাম তেখেতে লৈছে এইকেইগৰাকী ব্যক্তিৰ নাম যদি আমি নলওঁ অসমীয়া জাতি সম্পূৰ্ণ কেতিয়া হ'ব নোৱাৰে কাৰণ সেই সময়তে আমি জনাত আমাৰ দেউতাহঁতে কৈছিলে মোৰ দেউতা লৌহ প্ৰেমকান্ত শৰ্মা এটা কথা কৈছিলে যে লতাশিলৰ বিহু আজি গুৱাহাটীত মানে ধীৰেণ বড়ো নাই গুৱাহাটী ছেক্ৰেটেৰীও আছিল ফাউণ্ডাৰ আছিলে লতাশিল বিহু আমাৰ গুৱাহাটী বিহু সন্মিলনী ১৯৫১ চনৰ কথা ভাৰতৰ স্বাধীনতা পোৱাৰ প্ৰায় ৪ বছৰ সম্পূৰ্ণ হোৱাৰ পাছতেই সেই সময়ৰ স্বাধীনতা সংগ্ৰামী কেইগৰাকীমান সমাজকৰ্মী সাহিত্যিক অধ্যাপক শিল্পী কলাকুশলী সাংস্কৃতিবিদ আৰু সমাজকৰ্মী লগ হয় ক্ৰীড়াবিদ লগ হয় ঐতিহ্যমণ্ডিত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো চিনেমা হল বা থিয়েটাৰ হল খ্যাত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত এখন সভাত মিলিত হৈছিল উদ্দেশ্য আছিল এটাই যে অসমৰ তেতিয়া তাহানিৰ বৰ অসম এতিয়া উত্তৰ পূৰ্বাঞ্চল তেতিয়া নাগালেণ্ডখন তেতিয়া নাগাপাহাৰ জিলা আছিলে ঠিক তেনেকৈ আজি হাঁচি জয়ন্তীয়া গাৰো পাহাৰ আছিলে ঠিক তেনেকৈ আমি যদি মনত পৰিছে মই এতিয়া যে আমাৰ লুচাই পাহাৰ আছিলে আজি মিজোৰাম হৈছে এনেধৰণৰ সকলো কলা কৃষ্টিৰ লগত জড়িত যিসকল জনগোষ্ঠী আছে তেখেতসকলে একত্ৰিত কৰি এখন পতাকাৰ তলত আনি এটা সমবেত সংগীতৰ জৰিয়তে এটা জাতীয় উৎস সাংস্কৃতিক তৈয়াৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু প্ৰস্তাৱ গ্ৰহণ কৰাৰ সময়ত উপস্থিত আছিল ডক্টৰ লোকবন্ধু ডক্টৰ ভুৱনেশ্বৰ বৰুৱা সিংহপুৰ ৰাধা গোবিন্দ বৰুৱা সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা নাট্যাচাৰ্য প্ৰবীণ ফুকন গুৱাহাটীমান ধীৰেণ বৰুৱা নাট্য প্ৰভাকৰ নাট্যকাৰ বিশিষ্ট বোলছবি অভিনেতা ক্ষীৰোদাকান্ত বিষয়া হাস্য সম্ৰাট লক্ষধৰ চৌধুৰী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল আমাৰ দেউতাহঁতো আছিল তেতিয়া কিমানৰ মই নাম ক'ব গ'লে এখন বুৰঞ্জী হ'ব যি নহওক দাদাই কোৱাৰ কাৰণে মই ক'বলৈ বাধ্য হৈছোঁ যে ভুৰুকা জাতিবোৰৰ মই কথাখিনি কৈছোঁ আৰু আজি সেইসকল চিৰনমস্য জাতি পুৰুষা ব্যক্তিসকলৰ যি প্ৰস্তাৱ সেই প্ৰস্তাৱত জড়িত অসমৰ বৰ অসমৰ বিভিন্ন অখ্যাত অঞ্চলত থকা সি শদিয়াৰ পৰা ধুবুৰীয়ে হওক উজনিৰ পৰা নামনি হওক পাহাৰৰ পৰা ভৈয়ামেই হওক একত্ৰিত কৰি লতাশিলৰ প্ৰথমখন মঞ্চ বিহু চহৰীয়া মঞ্চ বিহু মহানগৰীয় মঞ্চ বিহুৰ সৃষ্টি হৈছিল আৰু ৫২ চনত চ'তৰ সংক্ৰান্তিত বিহু আৰম্ভ হৈছিল গৰু বিহুৰ দিনাখন আৰু আজিলৈকে নিৰৱচ্ছিন্নভাৱে সেই বিহু চলি আছে আৰু এইখিনি এটা কথা আমাৰ পাঠক ডাঙৰীয়াই কোৱাৰ দৰে এইটো নক'লে আমি নিশ্চয় এটা মানে পাপ কৰা হ'ব যিখন পতাকাৰ কথা মই কৈছিলোঁ তাত আলোচনা হৈছিল যে আমাৰ তিৰংগা পতাকাৰ তলত যেনেকৈ স্বাধীনতা সংগ্ৰামীসকলে বা আজিও আমি স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱস গণৰাজ্য দিৱসত একত্ৰিত হৈ আমি তাত থিয় হৈ পতাকা অভিবাদন কৰোঁ আৰু উত্তোলনী গীত এটা জনগণ মনগতি ৰাষ্ট্ৰীয় সংগীত যিটো গাওঁ সেইটো আৰ্হিতে এখন পতাকা নিৰ্মাণ কৰিছিল বিশিষ্ট বোলছবি পৰিচালক বিশিষ্ট খেলুৱৈ নিপ বৰুৱা আৰু আমি আৰু এটা নাম ল'ব লাগিব যিগৰাকী ব্যক্তিৰ নাম নল'লে অসমীয়া কলা সংস্কৃতি যেনেকৈ আমি গলাগুৰি বিষ্ণুৰাভা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা একেটা শাৰীতে মই থ'ব বিচাৰোঁ অসমৰ সেই ৰঘুনাথ লক্ষীনাথ বেজবৰুৱা একেটা শাৰীত মই থ'ব বিচাৰোঁ যে অসমৰ আন এটা জাতীয় সংগীত অসমীয়া বিভিন্ন জাতি বৰ্ণ ভাষা নিৰ্বিশেষে একত্ৰিত কৰি যিটো কি শ্ৰীময় অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধুৱাৰ ৰহন সেই বৰপেটাৰ তেখেত আছিল বৰপেটাৰ গতিকে আমি যদি চাওঁ যে অসমৰ বাৰে বৰণীয়া কৃষ্টি সংস্কৃতিক একত্ৰিত কৰি একেখন মঞ্চত আনিবলৈ সক্ষম হোৱা সেই লতাশিলৰ গুৱাহাটী বিহু সন্মিলনী মই এগৰাকী সাধাৰণ সদস্য যদি প্ৰাক্তন সভাপতি কনিষ্ঠতম বয়সত
মই সভাপতি আছিলোঁ মই গৌৰৱেৰে বোধ কৰি আজি ঘোষণা কৰিব বিচাৰিছোঁ সেইগৰাকী চিৰনমস্য কবি সাহিত্যিক শিল্পী সুৰকাৰ গীতিকাৰ পুৰুষোত্তম দাস এইখিনি দাদাই কোৱাৰ আমি এটা কথা লগত লগাব বিচাৰোঁ যে পুৰুষোত্তম দাসে যেতিয়া গীতটো লিখিছিল সেই সময়তে ৰাধাকুন্দ বৰুৱা আৰু ডক্টৰ ভুৱনেশ্বৰ বৰুৱা ডাঙৰীয়াই কৈছিল যে আপোনালোকে এটা গীত দিয়ক তেতিয়া বিহক আমাৰ অসম অম্বিকাগিৰি ৰায়চৌধুৰী সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা চিৰনমস্য কবি সাহিত্যিক তেখেতসকলে গীত দিছিলে কিন্তু যেতিয়া পুৰুষোত্তম দাসৰ গীতটো পালে তেতিয়া অম্বিকাগিৰি ৰায়চৌধুৰী আৰু সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাই একেবাৰে কৈছিল যে আমাৰ গীতটো ভিতৰলৈ সোমাই থৈ দিয়া চৌধুৰী তোমাৰ গীতটো সোমাই থৈ দিয়া মোৰ গীতটো মই সোমাই থ'লোঁ এই পুৰুষোত্তমৰ গীতটো দি তেওঁক সুৰ দিব এটা ৰুমত সোমাই দিয়া দুৱাৰ মাৰি দিছিল বুলি শুনিছিলোঁ তাতে সৃষ্টি হৈছিল আজি কালজয়ী সেই গীতটি শ্ৰীময় অসমীৰ শীতল বুকুতে উৎসৱৰ মধু আলোড়ন আৰু সেইদৰেই গুৱাহাটী বা অসমৰ বিশ্বৰ প্ৰথমখন অসমীয়া প্ৰবাসী অসমীয়া প্ৰথমখন মঞ্চ বিহু গুৱাহাটী লতাশিল খেলপথাৰত আৰম্ভ হৈছিলে আমাৰ কৈলাশ শৰ্মাদেৱে মই অত্যন্ত সুখী হৈছোঁ যে তেখেতে এখন ইতিহাস দাঙি ধৰিছে আৰু নতুন প্ৰজন্মৰ কাৰণে ইতিহাসৰ কিমান গুৰুত্ব সেই কথা মই কেনেকৈ বহলাই ক'ম এইটো সকলোৱে অনুভৱ কৰে আৰু মই কৈলাশ শৰ্মাদেৱক এটা অনুৰোধো ৰাখিব খুজিছোঁ এই মঞ্চৰ তৰফৰ পৰা যে তেখেতে যিখিনি কথা ক'লে সেই কথাখিনি যেতিয়া এটা লিখিতভাৱে ৰাখি থৈ দিয়ে যে আমাৰ লতাশিল যিখন আপোনাৰ সেইখন প্ৰথম অসমৰ প্ৰথম মঞ্চ বিহু আৰু যিসকল ব্যক্তি অতুল চন্দ্ৰ হাজৰিকা তাত যিসকল ব্যক্তি লক্ষধৰ চৌধুৰী আৰু তেখেতৰ নিজৰ পিতৃও তাত আছিল কি এজন বিশিষ্ট ক্ৰীড়াবিদ গতিকে তেখেতসকলৰ যিটো অৰিহণা তেখেতসকলে কি ধৰণৰ এটা চিন্তা কৰিছিল কিবা এটা চিন্তা ডেফিনেটলি তেওঁলোকক প্ৰেৰিত কৰিছে প্ৰেৰণা দিছে সেই চিন্তাই যে বিহু হয়তো হেৰাই যাব খুজিছে বা বিহুৰ হয়তো যিটো গৰিমা হয়তো বিক্ষিপ্ত হ'বলৈ আৰম্ভ কৰিছে গতিকে কিবা বিগলিত হ'বলৈ আৰম্ভ কৰিছে গতিকে বিহুক যদি কিবাকৈ ধৰি ৰাখিব পৰা যায় চাৰিটা সীমাৰ মাজত যদি ৰাখিব পৰা যায় বিহুৰ ঐতিহ্যক যিটো সুৰক্ষা দিব পৰা যায় তাৰ যিটো সংৰক্ষণশীল যিটো চিন্তাৰে পৰিচালিত হৈ তেখেতসকলে হয়তো সেই বিহু মঞ্চখন মাজেৰে বিহুক উদযাপিত কৰাৰ বিশেষকৈ ৰঙালী বিহু এইটো কৰিব খুজিছিল নিশ্চয় তাৰো এটা দৰ্শন এটা আছে তেওঁলোকৰ গতিকে আৰু সেই দৰ্শন নিশ্চিতভাৱে খুব উচ্চ স্তৰৰ দৰ্শন এটা হ'ব আৰু সংৰক্ষণ দৰ্শন এটা হ'ব গতিকে মই আমাৰ জনমঞ্চৰ তৰফৰ পৰা এটা অনুৰোধেই ৰাখিব খুজিলোঁ যে কৈলাশ শৰ্মাদেৱে যিখিনি কথা ক'লে সেই কথাখিনি হয়তো চিৰস্থায়ী যদি কৰিবলগীয়া হয় অন্ততঃ লিখিতভাৱে এখন পুস্তিকা হ'লেও সেইখন কৰাটো ভাল হ'ব সেই আমাৰ অনুৰোধটো থাকিল মই প্ৰতিশ্ৰুতি দিলোঁ আপোনাৰ নিৰ্দেশ বুলিয়ে মই ক'ম এই নিৰ্দেশ আমি পালন কৰাৰ বাবে সাজু আছোঁ এতিয়া আমাৰ ৰূপা ডেকা পাটৰক লৈ কিন্তু আমি অত্যন্ত গৌৰৱবোধ কৰোঁ আৰু ৰূপা ডেকা পাটৰক আমি য'তেই দেখোঁ আমি নিজে ৰোমাঞ্চিত হৈ থাকোঁ এইকাৰণে ৰোমাঞ্চিত হওঁ যে তেখেতৰ হাঁহিমুখ সদায় এখন মুখত এটা হাঁহিমুখীয়া আৰু অত্যন্ত বন্ধুবৎসল এই কথাখিনি আছে আৰু তেখেত এগৰাকী বিশিষ্ট কবিও তেখেত সম্ৰাজ্ঞী বিহু সম্ৰাজ্ঞীয়ে নহয় এগৰাকী বিশিষ্ট কবিও আৰু ইতিমধ্যে তেওঁৰ অসমীয়া কবিতাৰ ইংৰাজীলৈ অনুবাদো হৈছে গতিকে সেই কথাটো মই অন্ততঃ আমাৰ দৰ্শক মণ্ডলীৰ অৱগত কাৰণে কথাখিনি ক'লোঁ গতিকে আপুনি ধৰক আপোনাৰ 1885 চনতেই 1985 চনতেই আপোনাৰ বিহু সম্ৰাজ্ঞী আপোনাৰ যিটো এটা সন্মান এটা উচ্চ স্তৰৰ এটা সন্মান এই সন্মানটো আপুনি লাভ কৰিছিলে তাৰপিছতো বিহু সুন্দৰী বিহু ৰাণী বিহু পাটমাদৈ বিহু কুঁৱৰী এই গোটেইবিলাক সন্মান কিন্তু আপুনি পাইছে আৰু মইতো নাভাবোঁ যে অসমৰ এনে এগৰাকী বিহু নৃত্যাংগনা আছে যিয়ে ইমানবিলাক সন্মান একেলগে পাইছে আপোনাৰ মই সেইটো কথা ভাবোঁ আৰু শৰ্মাই কি কয় মই নাজানো বোধ কৰোঁ ইমানবিলাক সন্মান একেলগে পোৱা কথাটো কিন্তু এটা আমাৰ কাৰণে গৌৰৱ আৰু আমিও নিশ্চয় খুব গৌৰৱবোধ কৰিছে যে আপোনাৰ এই কথা আমাক লগ পায় গতিকে আপোনাৰ এই যিটো বিহু সম্ৰাজ্ঞী বা বিহুৱতী এই যিটো সেই সময়ত আপুনি হয়তো অলপ তৰুণী হিচাপত আছিল আৰু অতি চঞ্চল এটা অৱস্থাত আছিল তাৰুণ্যৰ যিটো চঞ্চলতা সেইখিনি হয়তো আছিল গতিকে সেই সম্পৰ্কে আপুনি অলপ ক'ব নেকি সেই সময়ত কোন আছিল কোনে আপোনাক প্ৰেৰণা দিছিল নমস্কাৰ মই প্ৰথমেই মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ ছাৰ গুৰু দয়ানন্দ পাঠক ছাৰ আৰু অতি শ্ৰদ্ধাৰ কৈলাশ শৰ্মা ডাঙৰীয়া দাদাক সেৱা জনাইছোঁ নমস্কাৰ জনাইছোঁ আৰু আগতীয়াকৈ বিহুৰ ওলগ জনাইছোঁ আৰু লগতে DA নিউজ প্লাছ সকলো সদস্যকে মই বিহুবলীয়া ৰঙালী বিহুৰ ওলগ জনাইছোঁ আজি এনেকৈ এইখন মঞ্চত
ছাৰৰ লগত বিশেষকৈ ডক্টৰ দয়ানন্দ পাঠক ছাৰ আৰু মোৰ শ্ৰদ্ধাৰ কৈলাশ শৰ্মা দাৰ লগত এনেকৈ বহিবলৈ পাই মই নিজকে খুব সৌভাগ্যৱতী বুলি ভাবিছোঁ। কি আছে নাজানো ভাগ্যত, কিন্তু যিখিনি অবিধা আছে সেইখিনি অবিধাৰ দ্বাৰা যিখিনি ৰাইজে সন্মান দিছে সেয়া মই শিৰত তুলি লৈছোঁ। এতিয়া ছাৰৰ মই প্ৰশ্নটোৰ উত্তৰ দিওঁ যে ছাৰে খুব সুন্দৰকৈ কৈছে অসমৰ ৰঙালী বিহুৰ সময়ত আয়োজকসকলে আয়োজিত কৰা বিহু কুঁৱৰী, বিহু ৰাণী, অসম বিহুৱতী, বিহু পাটমাদৈ, বিহু সুন্দৰী আৰু একেবাৰে শেষত যিটো সৰ্বোচ্চ বুলি ধৰা যায়, যিটো ৰাইজৰ ভাষাত বা কৈলাশ শৰ্মাদাৰ ভাষাত বা অন্যান্য বিজ্ঞজনৰ ভাষাত আচলতে PhD ডিগ্ৰীৰো ওপৰত, অৰ্থাৎ ডাবল PhD ডিগ্ৰী। গতিকে এই সন্মানটো পাই মই নিজকে খুব ধন্য মানিছোঁ। আচলতে এই চেগতে মোৰ আই আৰু বোপাইক মই সেৱা কৰিছোঁ। মোৰ আইৰ সপোন আচলতে মই পূৰা কৰিছোঁ বুলি আয়ে সদায় কয়। আইৰ যি সপোন আছিল যে মোৰ ছোৱালীক মই গুৱাহাটীৰ বিহু সন্মিলনীত বিহু ৰাণী কৰিম। সেই সময়ত ৰাণী আছিলে মাহঁতে মোক চাবলৈ লৈ আহে, চেয়াৰৰ ওপৰত তুলি দিয়ে, আমি বিহু চাওঁ, আকৌ খোজকাঢ়ি কাঢ়ি নুনমাটিলৈকে গুচি যাওঁ। গতিকে এই আই আৰু বোপাইৰ প্ৰেৰণা আৰু কষ্ট, বিহু নাচাটো বৰ বেছি সহজ কাম নহয়, কাৰণ ৰাতি টোপনি ক্ষতি কৰি বিহুৰ প্ৰতিযোগিতাবিলাক নাচা হয়, বিহুৰ প্ৰগ্ৰেমবিলাক কৰা হয়। গতিকে এই গোটেইকেইটা অভিধা ছাৰে কোৱাৰ নিচিনাকৈ হয় মই লাভ কৰিছোঁ। আৰু খুব উৰাই ঘূৰাই মই নাচিবলৈ নাপালোঁ ছাৰ। মই ছাৰ মাত্ৰ 3 বছৰ নে 4 বছৰহে নাছিলোঁ। 85তে মোৰ শেষ, মানে মোৰ স্কুল পৰ্যায়তে মোৰ বিহু নাচাৰ কামখিনি শেষ। বিহু নাচিছোঁ, কিন্তু প্ৰতিযোগিতাত আৰু দিয়াৰ মনটো নাথাকিল আৰু মোক নিদিলে, কাৰণ বিহু সম্ৰাজ্ঞীটো হ'ল এটা ৰেজিষ্টাৰ্ড অভিধা, উপাধি। আৰু এই খিতাপটো পোৱাৰ পিছত ময়ে নহয়, মোতকৈ এতিয়া প্ৰায় 38 গৰাকী বিহু সম্ৰাজ্ঞী ওলাল। তেখেতসকলেও কিন্তু প্ৰতিযোগিতাত আৰু নাচিব নোৱাৰে। কোনোবাই যদি হয়তো 2-এগৰাকীয়ে ক'ৰবাত সেইটো ফল ডাউন কৰিছে, সেইটো তেখেতসকলৰ নিজৰ কথা। গতিকে ছাৰ মই এনেকৈ তাৰমানে আইৰ সপোন পূৰা কৰি স্কুল পৰ্যায়তে মই বিহু নাচ নাচিছোঁ আৰু বিহু নাচ শেষ কৰিছোঁ। কিন্তু তাৰ আগত মই ছাৰ ষ্টুডেণ্ট আছিলোঁ সত্ৰীয়া নৃত্যৰ। সত্ৰীয়া নৃত্য, কাৰণ মোৰ আই আছিল কুৰাবাহী সত্ৰৰ জীয়াৰী, আৰু সেয়েহে আয়ে ভাবিছিল যে সত্ৰৰ নাচটো আমাক লাগে। গতিকে সেই দিনতেই মাজুলী সত্ৰৰ পৰা ঘনকান্ত হাজৰিকাদেৱক আনি আমাৰ মাহঁতৰ ভাড়াঘৰত ৰাখি ৰাতিপুৱা 5 বজাত উঠি সেই সত্ৰীয়া নৃত্যৰ আমাক আখৰা কৰোৱাইছিল। গতিকে সত্ৰীয়া নৃত্যৰ আচলতে মই প্ৰথমতে মানে ছোৱালী আছিলোঁ। পিছলৈ গৈ আপোনাৰ মঘাই ওজাৰ সোঁৱৰণি দিলীপ গগৈ দেউতা, তেখেতসকলৰ নাম এতিয়া আমাৰ উঠি অহা প্ৰজন্মই নাজানে, কিন্তু তেখেতসকলে গৈ ক'লে মাক যে উপমা, তোৰ ছোৱালী দেখোন নাচে গানে ভাওনাই শ্ৰীকৃষ্ণ সূত্ৰধাৰী ইমান সুন্দৰ নাচে, বিহু নাচিব পাৰিব। গতিকে উলিয়াই লৈ আহিল, আৰু তেনেকেই ছাৰ এই 3 বছৰতে আচলতে মই গোটেইকেইটা অভিধা লাভ কৰিলোঁ। কিন্তু এটা কথা কি, আপোনাৰ আৰু এটা মই এই কথা জানিব খুজিম, দৰ্শকসকলৰ হৈ পেলাই মই আপোনাক সুধিছোঁ যে ধৰক আপোনাৰ সত্ৰীয়া নৃত্য, সত্ৰীয়া নৃত্যটো আচলতে আমাৰ শংকৰদেৱৰ নৃত্য, কিন্তু আমি সত্ৰীয়া নৃত্য বুলি কিয় কওঁ এতিয়ালৈকে মই বুজা নাই। কিন্তু সত্ৰীয়া নৃত্যটোক এতিয়া ধৰক আপোনাৰ ডক্টৰ ভূপেন হাজৰিকা যেতিয়া আপোনাৰ আমাৰ যেতিয়া আছিলে তেতিয়া তেখেতে কিন্তু ইয়াক আপোনাৰ ধৰক আপোনাৰ ক্লাছিকেল ডান্স, এটা ৰাষ্ট্ৰীয়কৃত ক্লাছিকেল ডান্স হিচাপে তাত কৰিছে। কিন্তু বিহু নৃত্যটো কিন্তু ক্লাছিকেল ডান্স নহয়, কিন্তু বিহুটো হৈছে কি এটা আমাৰ এটা জনমুখী, গণমুখী, এটা আমাৰ পথাৰমুখী, খেতিমুখী বা আমাৰ সাংস্কৃতিক এটা জনমুখী বা জনসংস্কৃতিৰ লগত বা গণসংস্কৃতিৰ লগত বা লোক সংস্কৃতিৰ লগত ইয়াৰ এটা অংগাংগী সম্পৰ্ক আছে। গতিকে ইয়াত ক্লাছিকেল যিটো এলিমেণ্ট সেই কথাটো নাহে ইয়াতে। আৰু য'ত নেকি আপোনাৰ তাৰ বিহুৰ কথাটো আছে কি, তাত ঋতুৰ লগত যে চেঞ্জিং যিটো আপোনাৰ ছিজন, সেই চেঞ্জিং ছিজনৰ লগতো কিন্তু ইয়াৰ এটা সম্পৰ্ক এটা আছে। যে আপোনাৰ বহাগ বিহুটো কিয় ইম্পৰ্টেণ্ট, বহাগ বিহুটো ধৰক আপোনাৰ প্ৰথম বিহু, এটা ভাৰতীয় যিটো আপোনাৰ ধৰক গণনা আমি বহাগৰ পৰা আৰম্ভ কৰোঁ, বহাগ জেঠ আহাৰ শাওণ সেনেকৈ কৰোঁ, কিন্তু খ্ৰীষ্টীয় ধৰ্মৰ মতে আকৌ জানুৱাৰীৰ পৰা কৰে। গতিকে বহাগ মাহটোৰ এটা গুৰুত্ব ভাৰতীয় দৰ্শনত আছে, কেৱল অসমতেই নহয়
ভাৰতবৰ্ষৰ যিকোনো আপুনি য'তেই যাওক আজি আপুনি যেতিয়া আপোনাৰ বাংলাত যাওক বা অন্য ঠাইত যাওক বা বিহাৰত যাওক বা উত্তৰ প্ৰদেশত যাওক বা মধ্যপ্ৰদেশত যাওক বা ৰাজস্থান যাওক বা মাৰাঠা বা মহাৰাষ্ট্ৰত যাওক তাতেও কিন্তু বছৰৰ গণনাটো কিন্তু বহাগ মাহৰ পৰা হয় গতিকে সেই বহাগটো হয়তো ভাৰতৰ বিভিন্ন প্ৰদেশৰ মানুহে বিভিন্ন ধৰণে বিভিন্ন নামেৰে তাক উদযাপন কৰে নহয় জানো কিন্তু অসমৰ কথাটো হৈছে কি অসমৰ হৈছে কি এখন অত্যন্ত প্ৰাকৃতিক এখন প্ৰদেশ প্ৰকৃতিৰ লগত অতি নিবিড়ভাৱে জড়িত হৈ থকা এখন প্ৰদেশ আৰু য'ত মাটি অতি কোমল বুলি কোৱা হয় মাটি য'ত 110খন নদী আছে আপোনালোকে জানে যে 110খন নদী কিন্তু অসমৰ মাজেৰে বুকুৰে কিন্তু বৈ যায় 110 ৰিভাৰ্ছ মানে যিটো ভাৰতবৰ্ষৰ ক'তো কিন্তু এনেধৰণৰ এই কথাটো নাই আৰু তাত পাহাৰ ভৈয়াম নদী সেই গোটেইখিনি এটা সন্মিলিত এখন ঠাই এইখন অসম ৰাজ্য গতিকে তাৰ পৰা আপোনাৰ ধৰক আমাৰ বিহুৰ উৎপত্তিটো তাৰ পৰাই হৈছে গতিকে বিহুৰ উৎপত্তিৰ লগত বা বিহুৱে অসমীয়া জাতীয় জীৱনৰ কোনবিলাক কথা আপোনাৰ ৰিপ্ৰেজেণ্ট কৰে আপোনাক কেৱল পথাৰ কেন্দ্ৰিকতা নে সংস্কৃতি কেন্দ্ৰিকতা নে আপোনাৰ ধৰক আমাৰ যিটো প্ৰকৃতি কেন্দ্ৰিকতা নে আমাৰ প্ৰেম কেন্দ্ৰিকতা গতিকে এই কথাবিলাক কিন্তু অলপ আলোচনাৰ বিষয় এটা হয় আৰু নতুন প্ৰজন্মই এনেধৰণৰ প্ৰশ্নবিলাক কিন্তু জানিব বিচাৰে আপুনি এই বিষয়ে আমাক অলপ বুজাই দিয়ক ছাৰ অতি সুন্দৰ প্ৰশ্ন সুধিছে আচলতে আপুনি কৈছে যে বিহু আমাৰ কেইটা তিনিটা কাতি বিহু মাঘ বিহু আৰু বহাগ বিহু কাতি বিহুটো লখিমীক আদৰাৰ সময় যদিও কাতি বুলি কয় কঙালী বুলি কয় ভঁৰালত ধান নোহোৱা হয় কিন্তু সেইখিনি সময়তে শস্য আমি লখিমীক আদৰো থুৰ মেলা শস্য অৰ্থাৎ থুৰ আমি গুজো পৃথিৱীত আৰু ঠিক তেনেকৈ মাঘ বিহুত আমি আনো ভঁৰাললৈ লখিমীক আনো মাঘ বিহু একেবাৰে ভোগালীৰ বিহু মানে আমাৰ কৃষিজীৱী সমাজৰ গোটেই ঘৰে ঘৰে একেবাৰে মানে নদন বদন হৈ আমাৰ শস্য আহে ঘৰলৈ হয়নে ঠিক তেনেকৈ বহাগ বিহুটো হ'ল প্ৰকৃতিৰ লগত ৰজিতা খোৱা এক অনুষ্ঠান প্ৰকৃতিয়ে আমাক কৈ দিয়ে চ'ত ফাগুন আৰু চ'ত মাহত গোটেই প্ৰকৃতিৰ একেবাৰে লঠঙা অৱস্থা হয়নে লঠঙা অৱস্থা কিন্তু লাহে লাহে বৰষুণ যাক ফাগুন মাহৰ যেতিয়া পৰিব প্ৰকৃতি সলনি হয় ৰূপ পুৰখ একেবাৰে সলনি হৈ যায় সেউজীয়া হৈ পৰে হয়নে নামতেই আছে বিহুৰ নামতেই আছে বুলি কি আমে মলিয়ালে চামে পাত সলালে আমে মলিয়াই চামে পাত সলাই হয়নে প্ৰকৃতি সৰু সৰু একেবাৰে সেউজীয়া পাতৰ ফল ফুল গোটেইবিলাক একেবাৰে ৰজন জনাই যায় গোটেই চৌদিশ আৰু চৰাই চিৰিকটি চিঞনি নদীৰ কুলুকুলু ধ্বনি হয়নে এইবিলাকেই আচলতে প্ৰকৃতিয়ে একেবাৰে নতুনত্ব এটা ৰূপৰ আকৃতি লয় বা গঢ় লয় আৰু এয়া হ'ল আনন্দৰ সময় কাৰণ ভাৰতবৰ্ষৰ 80% মানুহে কৃষিজীৱী আৰু এই কৃষিজীৱী মানুহখিনিয়ে এই সময়খিনিতে আচলতে কৃষিৰ পৰা আহৰি হৈ আনন্দৰ ফালে ঢাপলি মেলে অৰ্থাৎ আহৰি বিনোদনৰ সময় আহৰিৰ সময়ত এই মানুহখিনিৰ বিনোদনৰ সময় হয় আৰু এই বিনোদনৰ সময়খিনিতে আনন্দ উৎসৱৰ এই যে মেঘে ঢোল বজালে বৰ নৈ বাঢ়িলে মেঘে ঢোল বজায় মেঘে জানো ঢোল বজায় অৰ্থাৎ গেৰেজনী ধুমুহা গেৰেজনী তাত ঢোলৰ চাপৰ হয়নে এই যে আপোনাৰ ম'হৰ পিঠিত উঠি গৰখীয়াজনে একেবাৰে পেঁপা বজাই যোৱা এক সুন্দৰ আমি দৃশ্য দেখিবলৈও পাইছোঁ গায়ত বা আজিকালি আমাৰ উঠি অহা প্ৰজন্মই ফটোতহে বা পেপাৰতহে দেখিবলৈ পাব এইবিলাক আচলতে প্ৰকৃতিৰ যি অনন্য ৰূপ সেই অনন্য ৰূপে আচলতে মানুহৰ মনত প্ৰাণত এক ঢৌৰ সঞ্চাৰ কৰে এক আনন্দৰ সঞ্চাৰ কৰে আৰু সেই আনন্দ আৰু ঢৌ আমাৰ অসমীয়া মানুহৰ অসমত থকা আগতে ডাঙৰীয়াই কৈয়ে গৈছে কৈলাশ দা ডাঙৰীয়াই যে আমাৰ জনগোষ্ঠীয় সংস্কৃতিৰ উপাদানেৰে যি ভৰপূৰ আমাৰ এই জাতীয় উৎসৱ বিহু এই বিহুটো আচলতে মানুহ একেবাৰে বলিয়া হৈ পৰে হিৰাই হিৰাই তেজে তেজে পৃথিৱীৰ যিটো কোণতেই নাথাকক কিয় সেই সকলো কোণৰ পৰা অসমীয়া মানুহে এইখিনি সময়ত অকণমান হ'লেও তেওঁলোকে অন্তৰৰ পৰা গুণগুণাব হৃদয়ৰ পৰা তেওঁলোকৰ এক নাচোন উঠিব আৰু এই নাচোনটোৱেই হ'ল বহাগৰ বিহু ইয়াত আপুনি কোৱাৰ নিচিনাকৈ প্ৰেম আছে আনন্দ আছে শ্ৰদ্ধা আছে ভক্তি আছে জ্যেষ্ঠজনলৈ সেৱা আছে আৰু আমি যে অসমখন যে এক কৃষ্টি সংস্কৃতিৰ এক শক্তিশালী
ধনী যে দেশ সেয়াও আচলতে ৰিপ্ৰেজেণ্ট কৰে তাকো আমাৰ দেখুৱায় অসমখন ভাতৃত্ববোধৰ দেশ সমন্বয়ৰ দেশ মিলনৰ দেশ আৰু এই মিলন ঘটুৱাই কিহে এই পৰম্পৰাবিলাকে সংস্কৃতিবিলাকে এই কৃষ্টিবিলাকে এই বিহুৱে আচলতে অসমৰ ৰাইজক একতাৰ দোলেৰে বান্ধি ৰাখে সকলো জনগোষ্ঠী সকলো ভাষা ক'লা বগা ৰঙা সকলোৱে যেন একত্ৰিত হয় এক অন্য কালাৰফুল সৃষ্টি হয় অন্য ধৰণৰ ৰংচঙুৱা এক পৰিৱেশৰ সৃষ্টি হয় ৰংচঙীয়া এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় যি এই একেবাৰে কৰ্মজীৱনৰ মানুহে এইকেইদিনৰ কাৰণে অকণমান হ'লেও ইজনে সিজনৰ লগত অন্তৰৰ আদান প্ৰদান কৰে হয়নে মৰমৰ আদান প্ৰদান কৰে এই ভূপেন দাই গৈ গৈছে বহাগত যেতিয়া স্নান কৰে হয় বলিয়ন বস্ত্ৰ সলায় য়েছ একেবাৰে সঁচা কথা এয়া আৰু বহাগ এটি ঋতু নহয় বহাগ এটা সংস্কৃতি এটা হ'ল সংস্কৃতি বহাগ এক অসমীয়াৰ মনৰ বতৰা ই এক অসমীয়াৰ হিয়াৰ আয়ুস বতৰা অসমীয়াৰ আয়ুস ৰেখা আয়ুস ৰেখা মনৰ বতৰা হৈ একেবাৰে পৃথিৱীৰ কোনে প্ৰত্যেকজন মানুহৰ হৃদয়ত আচলতে ইয়াক কি কৰে মৰম যাচে সন্মান যাচে সেইকাৰণে কৈ গৈছে ডক্টৰ ভূপেন হাজৰিকাই যে আয়ুস ৰেখা ই কেৱল ঋতু নহয় নাথাকে সঁচা কথা আচলতে বিহু চাওক এতিয়া গোটেই অসমখন আপোনাৰ যদি প্ৰথমেই পৰিচয় দিয়ে এই আমাৰ অসমীয়াৰ এই বহাগৰ বিহুৰ পৰিৱেশন কলাটোৱেই আচলতে পৰিচয় দিয়ে যে অসমীয়াৰ বিহু আছাম কা বিহু বাহিৰৰ মানুহে সদায় কয় আছাম কা বিহু ৰঙা ব্লাউজ মুগাৰ মেখেলা দেখিলেই গম পায় যে এয়া অসমীয়া বিহু এয়া অসমৰ বিহু গতিকে এয়াই আমাৰ হ'ল ৰঙালী বিহু এয়াই আমাৰ বহাগৰ বিহু অতি সুন্দৰ বিশ্লেষণ আপুনি কৰিছে ধন্যবাদ থাকিলে আমাৰ কৈলাশ শৰ্মাদেৱক মই আৰু এটা কথা সুধিব খুজিছোঁ যিহেতু আপুনি বিহু মঞ্চ বিহুৰ লগত অতি নিবিড়ভাৱে জড়িত হৈ আছে গতিকে মঞ্চ বিহু কৰাৰ লগে লগে আমাৰ যিটো কৃষিকেন্দ্ৰিক যিটো বিহুৰ যিটো কনচেপ্ট সেই কনচেপ্টৰ পৰা আমি আঁতৰি অহা বুলি ভাবেনে আপুনি না মই খুব তাৎপৰ্যপূৰ্ণ প্ৰশ্ন এইটো কাৰণ আমি বহুতে এই কথাটো আজিলৈকে আলোচনা চকত হয় কিন্তু এনেধৰণৰ প্ৰশ্ন এটা এনেকৈ পোনপটীয়াকৈ কোনো আজিলৈকে সোধা নাই কিন্তু আমাৰ কাৰণে ডাঙৰ কথা কাৰণ এই বস্তুটো সঁচা কথা যে বিহু কৃষিকেন্দ্ৰিক এইটো সঁচা কথা আমি মানি ল'ম কিন্তু এইকেইটা এটা কথা আছে আমাৰ ৰূপাই কৈ যোৱাৰ দৰে যে কাতি বিহু বা কঙালী বা লক্ষ্মী বা পূজা কৰি আমি আকৌ মানে মাঘ বিহুলৈকে ভোগালী বিহুলৈ আগুৱাই গ'লোঁ ভোগালীত ভোগ আমি গ্ৰহণ কৰি আকৌ ৰঙালীত আমি ৰং তাৰমানে বস্তুটো হৈছে কি যে পৰিৱেশটো আজি চাওক আগে আমাৰ এটা সময় বৈদ্যুতিক মাধ্যম নাছিলে আজি আমি কথাবোৰ আলোচনা কৰি কোনে গম নাপায় বাতৰি কাকতৰ মাধ্যমত গৈছিল কিন্তু আজি আমি ইয়াত কৈ আছোঁ সমগ্ৰ বিশ্ববাসী আমাক চাই আছে মানে উইদিন এ মুমেণ্ট আমি ইয়াত আছোঁ আমেৰিকা মানুহ আমাক চাই আছে তাৰমানে এনেকুৱা এটা পৰিৱেশ আহিছিল যিটো সময়ত আমাৰ যিসকল পুৰুষা ব্যক্তিয়ে কৰিছিল এই কথাটো এইটো আজি কৰা নহয় আজি যদি চাওঁ 1694 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংঘৰৰ বাকৰিত বিহু এইকাৰণে কৰিছিল যে তেখেতসকলে যেতিয়া 1228 খ্ৰীষ্টাব্দত আহিলে চাওলুং চুকাফাৰ নেতৃত্বত বিভিন্ন ঘাত প্ৰতিঘাত বাধা অতিক্ৰম কৰি আহি পেলাই তেওঁলোকে ৰংপুৰত স্থাপিত হৈছিল আৰু সমগ্ৰ বৃহত্তৰ অসমীয়া জাতিটো গঠন কৰিছিল গতিকে এটা কথা তেওঁলোকে দেখিলে যে এই মানুহখিনিক যদি আমি একত্ৰিত কৰি ৰাখিবলগীয়া হয় তেওঁলোকে মনৰ দুখ সুখ প্ৰতিটো ক্ষেত্ৰত ৰং ৰহস্যকো আমি একত্ৰিত কাম কৰিব লাগিব সেই তেনেকৈ তেওঁলোকে আৰম্ভ কৰিছে ৰাজকীয় বিহু তাৰমানে পথাৰৰ বিহু যিটো পথাৰত আমি কাতি বিহু ভোগালী বিহুটো আমি পথাৰত থাকিলে কিন্তু আধুনিকভাৱে তেওঁলোকে যেতিয়া ৰাজকীয় বিহুখন আৰম্ভ কৰিছিল উদ্দেশ্য এটা আছিল যে সেইসকল বিভিন্ন প্ৰান্তত তেতিয়া আজিৰ দৰে সুবিধা নাছিল বিভিন্ন নাগালেণ্ডৰ মানুহ আজি নাগালেণ্ড বা মণিপুৰ অৰুণাচল সকলোৱে আহি একত্ৰিত হৈ ৰংঘৰৰ বাকৰিত পৰিৱেশন কৰিবলৈ সুবিধা পাইছে যিটো মই ভাবোঁ চাউথ ইষ্ট এছিয়াত MP থিয়েটাৰ তেতিয়া হোৱাই নাছিলে অসমীয়াৰ আমি গৌৰৱান্বিত যে আহোম স্বৰ্গদেউ চাওলুং চুকাফাৰ নেতৃত্বত যি আহোম স্বৰ্গদেউসকল আহিছিলে আহি ৰুদ্ৰসিংহৰ সময়ত যেতিয়া ৰংঘৰ বাকৰিত আৰম্ভ কৰিলে তাত MP থিয়েটাৰ হিচাপে তাত একেলগে সাংস্কৃতিক আৰু ক্ৰীড়া পৰিৱেশন কৰিছিল পৰিবেশ কলাখিনি এটা পৰিৱেশন কৰিছিল উদ্দেশ্য সমন্বয় গতিকে একত্ৰিত কৰাৰ যি উদ্দেশ্য আজি আমি আনন্দিত হৈছোঁ যে তেতিয়া আমি মানি লৈছিলোঁ যে মঞ্চ মানে চহৰীয়া মঞ্চ হিচাপে নাছিলে কিন্তু ৰংঘৰটো এখনটো মঞ্চ আছিলে ৰংঘৰ বাকৰিখনে এটা মঞ্চ গতিকে আমি যদি চাওঁ আধুনিক অসমৰ স্বাধীনোত্তৰ কালত যিখন বিহু স্বাধীনোত্তৰ আগৰ যিখিনি বিহু বা পিছৰ বিহু আৰু এতিয়া চলি থকা বিহু
তাত পৰিৱৰ্তন অৱশ্যম ভাবি কিছু আহিবই আমি সেই শিল্পীসকলক যদি আমি ভাবি থলোহেঁতেন যে শদিয়া বা ধুবুৰী বা বৰপেটা বা ডিব্ৰুগড়ৰ শিল্পীখিনি আহি থাকি যাওক সেই উদ্দেশ্য নাছিলে আচলতে খ্যাত শিল্পীসকলক একত্ৰিত কৰি তেওঁলোকৰ যিটো প্ৰতিভা কম্পিটিটিভ যুগ আহি গ'ল ইতিমধ্যে সেই কম্পিটিটিভ যুগৰ মাজত তেওঁলোকক শিল্পী প্ৰতিভা উদাহৰণস্বৰূপে যে আমি যিখন বিহুৰ লগত মই জড়িত গুৱাহাটী বিহু সন্মিলনী 52 চনৰ আমাৰ জন্মৰ পৰা 10-12 বছৰ 14 বছৰ আগৰ কথা 52 চনতে মঘাই ওজা ঢোলৰ যাদুকৰ ঢোলা ওজা মঘাই ওজাক অনা হৈছিলে তেওঁ তেতিয়ালৈকে মানুহ নাজানিছিলে মঘাই ওজা কোন যেতিয়া লতাশিলৰ মঞ্চত তেওঁ থিতাপি পালে লগে লগে সেই বছৰে আজিৰ ৰাছিয়া তেতিয়া ছোভিয়েট ইউনিয়ন মস্কোলৈকে তেওঁ ভাৰত চৰকাৰে নিমন্ত্ৰণ কৰি মস্কোলৈ পঠিয়াই দিছিল লগে লগে প্ৰথমগৰাকী অসমীয়া বিহুৱা যিয়ে গৈ আন্তঃৰাষ্ট্ৰীয় মঞ্চত গৈ মস্কোৰ দৰে এখন উন্নত দেশত ৰাছিয়াত গৈ তেওঁ প্ৰদৰ্শন কৰিছিল লগে লগে অসমীয়া বিহুৰ যি সংস্কৃতি আজি আগুৱাই গৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ল আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াও গিনিজ বুকৰ ৰেকৰ্ডত যোৱা বছৰ যি কাৰ্যসূচী ল'লে বা জুমুন্দিতকো কৰিলে এই জুমুন্দিত আমাৰ লতাশিলত হয় আজি তিৱা কাৰ্বি বড়ো লালুং বিভিন্ন সম্প্ৰদায়ৰ যি ৰাভা সকলো জনগোষ্ঠীত যে আপুনি বিহু চাবলগীয়া হয় আপুনি লতাশিল বিললৈ আহক তাৰ পৰা দেখিবই আৰু যদি আমি চাওঁ যে কামৰূপীয়া ঢুলীয়া চাৰ্কাছ প্ৰায় নোহোৱা হৈ গৈছে কিন্তু ৭৪ বছৰ আমি বুকুত হাত দি ক'ব পাৰোঁ গৌৰৱেৰে আজিলৈকে কিন্তু আমি লতাশিলত আৰম্ভণি কামৰূপীয়া ঢুলীয়া চাৰ্কাছ আৰম্ভ হয় তাৰমানে অৰিজিন যিটো পৰম্পৰা অসম জন্ম হোৱাৰ আগৰ পৰম্পৰাৰ পৰা আৰম্ভ কৰি আহোম স্বৰ্গদেউসকলে সৃষ্টি কৰা আধুনিক অসমৰ আৰু আধুনিক অসমৰ নিৰ্মাতা ৰাধাকান্ত বৰুৱাৰ নেতৃত্বত যি বিহু লতাশিলৰ মঞ্চত হৈছিল উদ্দেশ্য আছিল এইটোৱে যে কৃষিভিত্তিক বিহু মঞ্চলৈ আনি প্ৰতিযোগিতামূলকভাৱে এটা আনিব লাগিব যাতে অসমীয়া কলা সংস্কৃতিক বিশ্ব দৰবাৰত আজিৰ যুগটো প্ৰতিযোগিতামূলক আমি পঢ়া শুনা কৰিছোঁ কিহৰ কাৰণে যে কোনে কিমান আগবাঢ়ি যাব পাৰোঁ সেইকাৰণে শিল্পীসকলক লৈ কৰা হৈছিল যাৰ কাৰণে আমাৰ সৃষ্টি হৈছিল 1972 চনত প্ৰথম বিহু কুঁৱৰী এইটো আৰু কথা এটা যদি আপুনি সময় দিব ক'ব বিচাৰে কিন্তু সময় যে বিহু কুঁৱৰীটো কেনেকৈ জন্ম হৈছিলে 1971 চনত অসমৰ এগৰাকী বিশিষ্ট সংগঠক কলা কুশলী শুভচন্দ্ৰ বৰুৱাই যিয়ে প্ৰথম গুৱাহাটী বাছ চলাইছিল লণ্ডনলৈ গৈ দেখা পালে যে মিছ ৱৰ্ল্ড প্ৰতিযোগিতা চলি আছে তেওঁ চিন্তা কৰিলে যে আমি বিহুৱতীসকলৰ মাজত এটা প্ৰতিযোগিতা কৰিব নোৱাৰোঁ নেকি সেই কনচেপ্টটোলৈ ঘূৰি আহিলে আলোচনা কৰি থাকিল সেই বছৰ 71 চনত লতাশিলৰ মঞ্চত তেতিয়াতো কম্পিটিশ্যন হোৱা নাছিলে অসম বিভিন্ন প্ৰান্তৰ বিহুৱতীসকল আহিছিল নৃত্য প্ৰতিযোগীসকল আহিছিল নৃত্য পৰিৱেশন কৰিছিল আৰু হল নাইট কাৰ্যসূচী হৈছিল 12টা বজালৈকে আৰু অসমৰ সেই বিশিষ্ট ব্যক্তি ভজেন বৰুৱাৰ পৰা আৰম্ভ কৰি আমাৰ ৰাধাকান্ত বৰুৱালৈকে প্ৰবীণ ফুকনৰ পৰা আৰম্ভ কৰি আমি যদি চাওঁ গিৰীন বৰুৱালৈকে ৰমেন বৰুৱা সকলো বহি আছিল আৰু তেতিয়াই তেওঁলোকে এই নৃত্য প্ৰতিযোগীসকলৰ মাজত ভাল নৃত্য দেখা পাই উঠি গোৱা মঞ্চত ঘোষণা কৰিলে যে এওঁ বিহু কুঁৱৰী সেই তেনেকৈ জয়া শইকীয়া আজি অসমৰ ব্যস্ত অভিনেত্ৰী বিদেশতো তেখেত গৈছিল আৰু হ'ল কিন্তু 72 চনত আনুষ্ঠানিকভাৱে প্ৰতিযোগিতা আৰম্ভ হ'ল আৰু সেই বিহু কুঁৱৰী প্ৰতিযোগিতাৰ বঁটা শুভচন্দ্ৰ বৰুৱাৰ পৰা দিয়া হৈছিলে এটা ৰাজদণ্ড দিয়া হৈছিলে আৰু সেই প্ৰতিযোগিতা আৰম্ভ হোৱাৰ 72 চনত ৰূপৰেখা পৰা প্ৰথম নগাঁৱৰ বিহু কুঁৱৰী হৈছিল তাৰ আগেয়ে আনঅফিচিয়েলি জয়া শইকীয়া হৈছিলে তাৰপাছত 1978 চনত বিহু ৰাণী প্ৰতিযোগিতা হ'ল আজি আপুনি চাওক জয়া শইকীয়া বাইদেউ আজি খুব ব্যস্ত এতিয়াও ব্যস্ত ঠিক তেনেকৈ ৰূপৰেখা বৰা হ'ল জয়া শইকীয়া হ'ল মাধুৰীমা চৌধুৰী বিহু ৰাণী হ'ল 78ত অসমীয়া চিনেমাৰ এগৰাকী বোলছবি অভিনেত্ৰী ঠিক তেনেকৈ 1985 চনত সকলোৱে চিন্তা কৰি চালে যে এইসকলৰ মাজত সৰ্বোচ্চ কিতাপ এটা প্ৰদান কৰিব লাগে আৰু কিতাপ প্ৰদান কৰিলে এগৰাকী বিহুৱতী অন্তত এনেকুৱা এটা স্বীকৃতি পাওক যিটো বিশ্ব দৰবাৰত আজি আমি যেনেকৈ হিমালয়ত প্ৰথম কোনে আৰোহণ কৰিছিল প্ৰথমগৰাকী কোন আছিলে তেনজিং নৰগে হনুমান হিলাৰী তাৰ বহুত গৈছে আমি পাহৰি গৈছোঁ নাম কিন্তু যেনেকৈ বিহু ৰাণী বা প্ৰথমগৰাকী মাধুৰীমা গোস্বামী প্ৰথমগৰাকী বিহু কুঁৱৰী এগৰাকী আনঅফিচিয়েল জয়া শইকীয়া আনগৰাকী 72 চনত ৰূপৰেখা বৰা আমি বিহু সম্ৰাজ্ঞী বুলি প্ৰথমগৰাকী কওঁ মোৰ কাষত বহি আছে মোৰ ভগ্নী মোৰ কাষত বহি আছে প্ৰথমগৰাকী মই গৌৰৱান্বিত বোধ কৰিছোঁ আপোনাক ধন্যবাদ জনাইছোঁ যে আপুনি মোক এইখন মঞ্চলৈ আমন্ত্ৰণ কৰি আনিছে আৰু এই সময়ত মই ক্ৰীড়া বিভাগৰ সম্পাদক আছিল 85 চনত লতাশিলত গতিকে মোৰ চকুৰ আগতে বিহু সম্ৰাজ্ঞী হোৱা দেখা পাইছোঁ আৰু এই কিতাপটো পৃথিৱীৰ যেতিয়ালৈকে থাকিব মঞ্চ বিহু যেতিয়ালৈকে কেতিয়াও মচি নাযায় থাকিবই আমি নোহোৱা হৈ যাম কিন্তু এই কেইগৰাকীৰ নাম সৃষ্টিকৰ্তাসকলৰ নাম আৰু যিসকলে আজি এই কিতাপ অৰ্জন কৰিছিল তেওঁলোকৰ নাম সোণালী আখৰেৰে অসম বুৰঞ্জী বিশ্ব বুৰঞ্জী সদায় লিপিবদ্ধ হৈ থাকিব এতিয়া বিহুসকল অসমত আবদ্ধ হৈ থকা নাই উত্তৰপূৰ আবদ্ধ হৈ থকা নাই সমগ্ৰ বিশ্বত প্ৰবাসী অসমীয়া জাতি জনগোষ্ঠীয়ে মোৰ ছোৱালী অষ্ট্ৰেলিয়াত থাকে তাৰো বিহু হৈছে মোৰ ভাগিন লণ্ডনত থাকে 12 তাৰিখে বিহু আছে গতিকে বিভিন্ন প্ৰান্তত আমেৰিকাত আছে বিভিন্ন জেগাত হৈছে তাৰমানে বিহুই মঞ্চলৈ অনাৰ লগে লগে এনেকুৱা এটা পৰিসৰ পালে যে আজি যিমান হাৰ্টথ্ৰব অসমৰ শিল্পী প্ৰডিউচ হৈছে সেই বিহু মঞ্চৰ পৰা হৈছে কিন্তু
আমি যে ক'বলৈ যাওঁ এইটো এটা ভাল পইণ্ট এটা আপুনি কৈছে যে বিহু মঞ্চৰ যিটো জাষ্টিফিকেশ্যন যে বহুতে এইটো প্ৰশ্ন কৰে যে এইটো কৃষিকেন্দ্ৰিকতাৰ পৰা বিচ্ছিন্নতা হৈ এতিয়া আপোনাৰ মঞ্চ কেন্দ্ৰিক হৈ পৰিছে নহয় ছাৰ গতিকে বিচ্ছিন্নতা হোৱা বুলি হয় হয় এইটো কাৰণে যিটো এটা পপুলাৰ নাই, এইখিনি মোক জনমানসত হয়। বিহুৰ যিটো গুৰুত্ব সেই গুৰুত্বটো বিশ্বব্যাপী যিটো এটা প্ৰচেছ সেই প্ৰচেছটো আৰম্ভ বিহু মঞ্চ হয় হয় এইখিনি এটা কথা কৈছোঁ মই এই খুব সুন্দৰ কথা এইখিনি মই এটা কথা কওঁ এগৰাকী বলিউডৰ অভিনেত্ৰী জয়া আছিল আমাৰ ৰূপাই জানিব জয়া আছিল বোলছবিৰ খুব আমি একেলগে নাচনি একে সময় নাচনি তেওঁলোকে একেলগে নাচিছিলে জয়া আছিল আজি বৰ্তমান বলিউডৰ এগৰাকী অভিনেত্ৰী আমি চিনেমা চাইছোঁ তাৰ মানে বুজা যায় যে মঞ্চ বিহুখন অহাৰ লগে লগে অকল বিহুৱতীসকলে নহয় তেওঁলোকৰ লগে লগে বিহুৱতীসকলে পদানুসৰণ কৰি অন্যান্য আধুনিক গীতৰ শিল্পীয়ে হওক শিল্পীসকলে আজি ভূপেন দাহঁতেই হওক আজি বিহুৰ লগত জড়িত আছিল লতা শিল্পীৰ লগত তেখেতসকল জড়িত আছিল আজি তেখেতসকলে দিয়া সৃষ্টি আজি গণশিল্পী খগেন মহন্ত আমি নাম ল'বই লাগিব তেওঁৰ পুত্ৰ আজি অংগৰাগো আহিছে কিন্তু বিহুৰ মঞ্চৰ পৰাই তেখেতসকল কিন্তু সমগ্ৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছে সেইকাৰণে মই ভাবোঁ যে সময়যোগে আলোচনা এটা হোৱাৰ বাবে পুনৰ মই নিউজ প্লাজক বিশেষ পাঠক ছাৰক মই ধন্যবাদ জনাইছোঁ যে ইমান সুন্দৰ পৰিৱেশত আমাক কোৱাৰ এটা সুবিধা দিছে আৰু মই আশা ৰাখিছোঁ মঞ্চ বিহুৱে একো লৈ নাযায় কিন্তু দিহে যাব দি আছে আৰু ভৱিষ্যতে দিহে যাব নহয় মই এইখিনি অলপ সংযোগ এটা কৰিব খুজিম আমাৰ শৰ্মা ডাঙৰীয়ে যিটো কথা কৈছে যে সময় যিটো পৰিৱৰ্তনশীল সময় ইমান দ্ৰুতগতিত পৰিৱৰ্তন হৈছে যে আমি তাক ধৰি ৰাখিব নোৱাৰোঁ যে আমি সময়ক আমি বাধা দি ৰাখিব নোৱাৰোঁ সময় যাব আৰু সময় পৰিৱৰ্তন কি কৈছে আমাৰ যি পাৰিবাৰিক যিটো সম্পৰ্ক সামাজিক সম্পৰ্ক এইবিলাকৰ ক্ষেত্ৰতো বহুত পৰিৱৰ্তন আহিছে এতিয়া এনেকুৱা আমি দেখিছোঁ গুৱাহাটীত যে আমাৰ এতিয়া শৰ্মাদেৱে ইতিমধ্যে কৈছে যে বিহুৰ যিটো যিটো প্ৰচাৰ এইটো ইমান ব্যাপক আৰু বেছি দ্ৰুত ৰূপত চলিছে যে মই এটা উদাহৰণ এটা সামান্য দিছোঁ যে আজিকালি গুৱাহাটী বুলি কথা নকয় অন্যান্য বিভিন্ন ঠাইত হৈছে কি আজিকালি এপাৰ্টমেণ্ট ছিষ্টেমত থাকে নিজৰ মাটি ঘৰ চহৰকেন্দ্ৰিক হৈছে গতিকে এপাৰ্টমেণ্টৰ ভিতৰতো তেওঁলোকে কিন্তু বিহু পাতে গতিকে বিহুৰ প্ৰচাৰটো এইটো ডাঙৰ কথা এতিয়া ধৰক মই লতাশিলৰ লগত নাই বা পূব গুৱাহাটীৰ লগত নাই এইবিলাকৰ লগত নাই কিন্তু মই এপাৰ্টমেণ্টৰ ভিতৰত আছোঁ কিন্তু একেটা কথাই কৰি আছে তাতো বিহুৱতীসকল আহিছে বিহুৰ কাৰণে যিটো এটা এনকাৰেজমেণ্ট বা বিহুৰ কাৰণে যিটো এটা অনুপ্ৰেৰণা বিহুৰ কাৰণে যিটো এটা পৰিস্থিতি বিহুৰ কাৰণে যিটো এটা প্ৰশিক্ষণ সেইটো কিন্তু তাত দিয়াৰ ব্যৱস্থাটো তাত তেওঁলোকে কৰিছে গতিকে এই কথাবিলাকেও কিন্তু গোটেই বিহুৰ যিটো এটা ইনষ্টিটিউচনেলাইজেশ্যন বা বিহুৰ যিটো এটা পপুলাৰাইজেশ্যন বা বিহু এই যিটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিটো এটা বলিষ্ঠ যিটো এটা তাৰ প্ৰচেছ সেই প্ৰচেছটো কিন্তু বোধকৰো মঞ্চৰ মাজেৰে মই নোহোৱা বুলি মই নকওঁ মঞ্চৰ এটা গুৰুত্ব এটা আছে আৰু তাৰ সংৰক্ষণশীলতা যে নহ'লে এইটো হেৰাই গ'লহেঁতেন আপোনাৰ অন্তত মঞ্চই এটা চেষ্টা কৰিছে আৰু যিসকল ব্যক্তিৰ নাম ইতিমধ্যে শৰ্মাদেৱে কৈছেই যে তেখেতসকল কিন্তু বৰ সাধাৰণ ব্যক্তি নহয় অসমৰ জাতীয় জীৱনৰ একোটা লাই খুঁটা স্বৰূপ সেইসকল ব্যক্তি একোটা বৃহৎ কলাম সেই কলামৰ ওপৰতে তেওঁলোকে এই বিহু মঞ্চখন হৈছে গতিকে এতিয়া ধৰক আপোনাৰ বিহুৰ ক্ষেত্ৰত হৈছে কি মই পাটৰ বাইদেউক সুধিব খুজিছোঁ যে বিহুৰ আপোনাৰ হৈছে কি এতিয়া বিহু মঞ্চবিলাকত বিহু গুৰুত্ব আছে কিন্তু তাৰ লগত আপোনাৰ হিন্দী গীতো গাইছে আপোনাৰ আধুনিক গীতো গাইছে এইবিলাকে অলপ বিহুক অলপ বস্তুটো অলপ তাৰ অলপ মানে তাৰ যিটো অলপ পৰিস্থিতিটো বিহুৰ যিটো পৰিস্থিতিটো অলপ শিথিল কৰা নাই জানো আপোনাৰ গুৰুত্ব কমা যেন লাগিছে এইটো বহুতে সেই কথাটো কিন্তু আপত্তি কৰে ছাৰ এইটো আন এটা আপুনি অকণমান ভাল প্ৰশ্ন কিন্তু অকণ বিতৰ্কিত প্ৰশ্ন এটা সুধিছে ইয়াৰ উত্তৰটো দিবলৈ যাওঁতে হয়তো কোনোবাই ভাল পাব কোনোবাই হয়তো বেয়াও পাব এটা কথা চাওক যে বহুত বছৰৰ পৰা চলি আহিছে যে হিন্দী গীতৰ বা হিন্দী নাচৰ বা তেনেকুৱা ধৰণৰ হিন্দী গীতৰ ওপৰত নাচৰো এনেকুৱা অনুষ্ঠান বিহুৰ মাজত হৈ আহিছে এইটো হ'ব নেলাগে বহুতে তেনেকৈ কৈ আহিছে আৰু বিহুৰ গুৰুত্ব হয়তো কমি আহিছে নেকি প্ৰথম কথা হ'ল যে ইয়াৰ অলপ আগতে যিটো প্ৰশ্ন সুধিছিলে এইটো বৰ সুন্দৰ প্ৰশ্ন সুধিছে তাৰ লগত খালি মই দুটা কথা মই যোগ দিওঁ চাওক মঞ্চ বিহু বেয়া হোৱাটো প্ৰশ্নই নহয় কাৰণ চুকাফা ৰজাই সেই আপোনাৰ ৰংঘৰৰ বাকৰিত এক মঞ্চ সদৃশৰে সমন্বয়ৰ মাজত একত্ৰিত কৰি পেলাই বিভিন্ন ধৰণৰ তাত নৃত্যৰ বিভিন্ন ধৰণৰ নাও খেলৰ বিভিন্ন ধৰণৰ জীৱ জন্তু খেলৰ বিভিন্ন ধৰণৰ ধনুকাৰ খেলৰ গম পাইছেনে বিভিন্ন ধৰণৰ খেলৰ তাত প্ৰতিযোগিতা পাতিছিল
আৰু সেই খেলৰ প্ৰতিযোগিতা পাতি যিসকলে প্ৰশিক্ষক আছিল শিকাইছিল সেই সকলকো উপাধি দিছিল অবিধা দিছিল সেই সকলকো হয়নে এশৰ মাজত শইকীয়া হাজাৰৰ মাজত হাজৰিকা ঠিক তেনেকে আপোনাৰ নাও খেল পাঞ্চৈ বা ইত্যাদি নাও খেল খেলিলে সেইসকলক পুৰস্কৃত কৰিছিল নাচ যি ৰজাক আদৰিবলৈ যাওঁতে যি জনগোষ্ঠীয় আমাৰ লোকসকলে নচা নৃত্য দেখিহে ৰজা লোভ গৈছিল ৰজাই ভাবিছিল এইখন দেখোন বৰ সমন্বয়ৰ দেশ ইয়াত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী আছে ইয়াত মই ৰাজ্যটো কৰিবলৈ হ'লে এইসকল লোকৰ যি সভ্যতা সংস্কৃতি কৃষ্টি নৃত্য গীত এইবিলাকক মই আচলতে প্ৰাধান্য দিব লাগিব আৰু ৰজাই তেনেকৈ প্ৰাধান্য দিয়ে আচলতে ৰংঘৰৰ বাকৰিত এয়া প্ৰতিযোগিতামূলক সেই দিনতেই আজিৰ পৰা 700 বছৰ আগত তেতিয়াই ৰজাই স্বীকৃতি দিছিলে প্ৰতিযোগিতা বুলি এতিয়ানো আকৌ প্ৰতিযোগিতা বুলি কিয় স্বীকৃতি নিদিব কিয় নাপাতিব প্ৰতিযোগিতা কিয় অবিধা নিদিব বিহু নৃত্য বা বিহু যিটো সংস্কৃতি অসমত বিভিন্ন জনগোষ্ঠীৰ লোক আছে প্ৰতিটো জনগোষ্ঠীৰ উপাদানবিলাক তাত আছে জানো চাওক অসমীয়া কোন এইটোত প্ৰশ্ন আহিব প্ৰথমে অসমীয়া কোন অসমীয়া কোন বুলি ক'বলৈ গ'লে ময়ো ক'ব নোৱাৰোঁ মই অসমীয়া আপুনিও ক'ব নোৱাৰে আপুনি অসমীয়া এই গোটেই অসম দেশখন মই সদায় মঞ্চৰ পৰা কৈ আহিছোঁ যে মই নিজে ৰিচাৰ্চতো পাইছোঁ যে অসম দেশখন হ'ল যে 12টা আৰ্যগোষ্ঠী 12টা থালৰ 12 জনগোষ্ঠীয় লোকে বসবাস কৰে আৰু তাৰ ভিতৰত সোণোৱাল কছাৰী তিৱা পতিৱা কোচ চুতীয়া এনেকুৱা ধৰণৰ দেউৰী এইসকল লোকৰ এইখন হ'ল আৰু কোনোবা হয়তো ৰৈ যাব পাৰে ক্ষমা কৰিব ৰাইজ এইসকল লোকৰ এইখন হ'ল আমাৰ অসম দেশ ইয়াত জনগোষ্ঠীয় উপাদান গোটেই জনগোষ্ঠীয় কৃষ্টি এই বিহু নাচ যে আমি অকণমান হালি পেলাই নাচোঁ এয়া জনগোষ্ঠীয়সকলৰ এই যে হাতখন যে অকণমান দাঙি য়েছ উপাদান লৈহে আচলতে আমাৰ য়েছ যে কি ক'ৰ পৰা উপাদান ল'লোঁ সেই উপাদান লৈহে আমি আচলতে এক বৃহত্তৰ অসমীয়া জাতি গঠিত হৈ বৃহত্তৰ অসমীয়া জাতিৰ বৃহত্তৰ জাতীয় উৎসৱ আমি পালন কৰিছোঁ গতিকে ইয়াত প্ৰথম কথাটো হ'ল সমন্বয় একতা মেছেজ কি যাব একতা দ্বিতীয় কথাটো হ'ল যে সেই ৰামো নাই সেই অযোধ্যাও নাই এতিয়া আপোনাৰ মাটি ক'ত আছে খেতি বাতি কৰিবলৈ ক'ত 80% মানুহে খেতি বাতি কৰে সকলোবিলাক মানুহ চহৰমুখী হ'ল কৰ্মমুখী হ'ল শিক্ষাৰে শিক্ষিত হ'ল কিন্তু আমাৰ জৰীডালটো আমি ৰাখিব বিচাৰোঁ ন আজি এতিয়া যিসকল দাদাই কোৱাৰ নিচিনাকৈ অষ্ট্ৰেলিয়াত গৈছে অষ্ট্ৰেলিয়াত গৈ তাত বিহু পাতিছে কিয় এই যে অসমৰ জৰীটো তাত ৰাখিব বিচাৰিছে এতিয়া তাত সকলোখিনি 100% হয়তো কৃষ্টি তাত তেখেতসকলে হয়তো বৰ্তি ৰাখিব নোৱাৰিব পাৰে কিন্তু বিহুটোতো পাতিছে সেইটোৱে ডাঙৰ কথা দিল্লীত আজি আছে দিল্লীত আপোনাৰ এই গৰুক গা ধুৱাবলৈ আপোনাৰ গোটেইখিনি বস্তু লাও খা বেঙেনা খা আমাৰ যিখিনি তৰা গছ এইবিলাক লাগে নেপাব পাৰে কিন্তু কৃষ্টিটোতো বৰ্তাই ৰাখি বিহুখনটো পাতিছে সেইটোৱেতো ডাঙৰ কথা নহয় জানো আৰু সেইটোৱে সমন্বয় গতিকে এইখিনি কথা মই দাদাৰ কথাখিনিৰ লগত মই য়েছ আৰু মঞ্চ বিহু পাতিব নালাগে মঞ্চ বিহুৰ কিয় বিকৃতি নাই হোৱা মঞ্চ বিহু 700 বছৰ আগতে ৰজাই তাৰ আংশিক উদাহৰণ দি থৈ গৈছে আৰু এতিয়া আমি পিছৰ প্ৰজন্মই আপুনি কোৱাৰ নিচিনাকৈ সেই বাঘা বিজ্ঞসকলৰ মানুহে এনেই পাতি থৈ যোৱা নাই ইয়াত উদ্দেশ্য আছে ইয়াত বিভিন্ন ধৰণৰ চাওক গ্লেমাৰ জগতখনত আজি জুবিন গাৰ্গক ক'ৰ পৰা উঠিল বিহুৰ মঞ্চৰ পৰা উঠিল আজি ডক্টৰ ভূপেন হাজৰিকা ক'ৰ পৰা উঠিল বিহু মঞ্চৰ পৰা উঠিল আপুনি কোৱাৰ নিচিনাকৈ জয়াছিল ক'ৰ পৰা উঠিল বিহু মঞ্চৰ পৰা উঠিল আৰু হয়তো অনেক লোক আছে অনেক গুণীজন আছে সেইসকলে উঠিলে গতিকে এই বিহুৱে আচলতে কলিজা খায় ছাৰ বিহুৱে কলিজা খায় বিহু অসমৰ মান বিহু অসমৰ প্ৰাণ আৰু এই বিহুক লৈ আচলতে এছাম মানুহে যি কৈ আছে যে মানে এনেকৈহে হ'ব লাগে তেনেকৈহে হ'ব লাগে অমুক হ'ব লাগে য়েছ ভাল কথা বিহুটো আদৰণীয় আমি শিকিব সদায় বিচাৰোঁ আপোনালোক আগবাঢ়ি আহক বিতৰ্কিত নকৰিব আপোনালোকে খালি এটা শুদ্ধ চিন্তা আৰু শুদ্ধ জ্ঞান লৈ আগবাঢ়ি আহক উঠি অহা প্ৰজন্মক জনাই নজনাই কিবা এটাতো শিকাইছে সকলোৱে আৰু তাত যদি কিবা ভুল ভ্ৰান্তি আছে জনাসকল আগবাঢ়ি আহক আহি পেলাই সকলোকে শিকাই একেবাৰে আগুৱাই নিবলৈ যত্ন কৰক কাৰণ বিহু সদায় থাকিব লুইত থাকে মানে ব্ৰহ্মপুত্ৰ থাকে মানে বিহু থাকিবই আৰু বিহু পৰিৱেশন কলা হৈ থাকিবই
বিহু কেৱল সেই পথাৰত বিহু ৰঙিলী পমিলিহঁতৰ লগত নচা বিহুৱে হৈ থকা নাই বিহুৱে এতিয়া আন্তৰ্জাতিক পাইছে আৰু ভাল কথা যে বিহুৱে আংশিকভাৱে হ'লেও হাই ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিকত অকণমান পাঠ্যক্ৰম হিচাপে দিছে সেয়াও কিন্তু যৎকিঞ্চিতহে দেই আৰু সাগৰলৈ বহু দূৰ আৰু আমি কৰিব লগা বহু কাম আছে গতিকে ছাৰ আৰু এটা আপুনি প্ৰশ্ন সুধিলে যে এই নাচটোৰ কিবা হিন্দী গানৰ এতিয়া চাওক এই বিহুৱে কৈছোঁ নহয় কলিজা খাই বিহু এতিয়া দিল্লীতো পাতিছে এতিয়া দিল্লীত থকা মানুহখিনিয়ে তাত আমাৰ অসমৰ বিহু পৰিৱেশন কৰাৰ পিছত তাৰ যিহেতু মাতৃভাষা হিন্দী তাত জানো এটা হিন্দী গান নোগোৱাব জানো হিন্দী গানৰ নাচেৰে হিন্দী গানত এটা জানো নাচ সৰু সৰু কণকণসকলে পৰিৱেশন নকৰিব জানো সেইটোতো বেয়া কথা নহয় কাৰণ সমন্বয় বিনোদন এই যে কৰ্মৰ পৰা অলপ বিৰতি য়েছ কৰ্মৰ পৰা বিৰতি হৈ এটা বিনোদন এটা সমন্বয় এক আত্মিকতা ভাৱ আৰু এই আত্মিকতা ভাৱটো ৰাখিবৰ কাৰণে আমাক মাধ্যমৰ দৰকাৰ মাধ্যম লাগে এতিয়া মই তিৱা ছোৱালী মই কি অসমীয়াত গাব নাজানো মই তিৱা ছোৱালী মই তিৱা ভাষাত যদি গান এটা গাওঁ সেইটো কি গ্ৰহণ নকৰিব নেকি হয়নে বড়ো ভাষাত যদি কোনোবাই গান এটা গায় গ্ৰহণ নকৰিব নেকি আজি আমাৰ গোৱালপৰীয়া লোকসকলৰ গোৱালপৰীয়া যি গীত নৃত্য সেয়া গ্ৰহণ নকৰিব নেকি গতিকে ভাষাৰ অন্তৰ হ'ব নালাগে সংস্কৃতি সদায় সংস্কৃতিয়ে এজনে মোক কৈছে যে সংস্কৃতি বুৱতী খুঁটি মানে কি বুজিছে মহাশয় আপোনাক এই চেনেলৰ যোগেদি কৈছোঁ বিহু বুৱতী খুঁটি মানে ঠিকেই বুজিছোঁ বুৱতী খুঁটি মানে কি জানেনে সংস্কৃতি কাক কয় যেতিয়াই যিটো হয় সেইটোকে আপুনি আঁকোৱালি ধৰাখিনি বেয়া সংস্কৃতিও আছে ভাল সংস্কৃতিও আছে কিন্তু আপুনি ভালখিনি লওক না ভালখিনি লওক বেয়াখিনি জাবৰ জোঁথৰ কৰি পেলাই দিয়ক সেইটোহে ডাঙৰ কথা গতিকে আমি আচলতে এই সমাজখনক শিক্ষাৰে দীক্ষাৰে এতিয়া শিক্ষিত হৈছোঁ আমি আমাৰ জৰীক এৰা নাই আমি আমাৰ কৃষ্টিক এৰা নাই আমি ডাঙৰক সেৱা কৰিবলৈ এৰা নাই সৰুক মৰম কৰিবলৈ এৰা নাই আমি গামোচাখন বিহুৱানখন কোনোবা আমাৰ অতিথি আহিলে এখন বিহুৱান দিবলৈ আমি এৰা নাই তাৰ মানে এইটো নহয় যে কেতিয়াবা পাহৰি গ'লে বিহুৱানখনৰ জেগাত যদি আমি কণীয়া কাপোৰখন দিওঁ সেইটো ভুল হৈছে সেইটো নহয় তাৰ মানে গতিকে ছাৰ মই আপোনাৰ এই কথাটোৰ উত্তৰ মই ইয়াকে দিছোঁ সুন্দৰ হৈছে আৰু এই কথাটোৱে নিশ্চয় আমাকেই নহয় সকলোকে উপকৃত কৰিব সকলোকে অন্ততঃ এই পৰিৱৰ্তন হৈছে আৰু পৰিৱৰ্তনকতো আমি সেই পৰিৱৰ্তন কৰিব নোৱাৰোঁ পৰিৱৰ্তনে নিজৰ স্তৰেৰেই আগবাঢ়ি যাই থাকিব গতিকে আমাৰ হাতত সময় একেবাৰে নাই গতিকে আমাৰ শৰ্মাদেৱক মই গোটেইখিনি কথা সামৰি পেলাই কথাখিনি এটা কমেণ্ট হিচাপত এটা আবেদন হিচাপত যে আমাৰ এতিয়া বিহুবলীয়া ৰাইজ বুলি কৈছোঁ বিহুবলীয়া ৰাইজৰ ওচৰত বা বিশেষকৈ তৰুণ চামক আপুনি এটা আবেদন হিচাপত বা এটা অনুৰোধ হিচাপত বা এটা উপদেশ হিচাপত আপুনি এক আশাৰ কথা কওক মই আশাৰ কথা ক'ব বিচাৰোঁ ইতিমধ্যে আলোচনাত খুব সুন্দৰ আলোচনা এটা হৈছে বিশেষকৈ নৱপ্ৰজন্ম যথেষ্ট জ্ঞানী বুলি মই ক'ম আৰু এটা প্ৰজন্ম কিন্তু এটা মনত ৰাখিব লাগিব সকলোৱে বহুতে অকল নৱপ্ৰজন্ম বুলি কৈ থাকে নহয় পিতৃ পিতামহ পিতা মাতা আৰু নৱপ্ৰজন্ম এই তিনিটা শক্তি লগ হৈ এটা জাতি গঠন হয় অকল নৱপ্ৰজন্মই নোৱাৰে তেওঁলোক কণ্ট্ৰল কৰা পিতৃ মাতৃক মানিবই লাগিব আৰু পিতৃ মাতৃ পিতৃ পিতামহ গতিকে এই যিটো আমাৰ এটা ট্ৰাইংগল এই ট্ৰাইংগলটো কিন্তু আমি মেইনটেইন কৰিব লাগিব আৰু লগতে মই এটা কথা কওঁ যে আজিৰ যিটো দিন এই দিনত আমি কিন্তু অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুক এনেকুৱা এটা পৰ্যায় পাই গৈছে এইটো অকল অসমত আবদ্ধ থকা নাই গিনিজ বুক ৰেকৰ্ডলৈকে পাৰি গৈছে সেই সময়ত আগন্তুক ৰঙালী বিহুৰ সময়ত এটা প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে যাতে সকলোৱে যি মিডিয়ামতে নপঢ়ক যি ভাষাতে নপঢ়ক কাৰণ অসমীয়া জাতিটোৰ গঠন প্ৰক্ৰিয়া হৈছে আহোম স্বৰ্গদেউসকলৰ দিনত হৈছিলে আমি কামৰূপী মানুহ কিন্তু আমি প্ৰাচীন কামৰূপী মানুহ আহোম স্বৰ্গদেউ শাসন ভাল আছিল কাৰণে আমি অসমীয়া হৈছিলোঁ ঠিক তেনে তিৱাসকল লালুং কাৰ্বিসকল ৰাভাসকল বিভিন্ন বড়োসকল বিভিন্ন জনগোষ্ঠী ৰাজবংশী বিভিন্ন জনগোষ্ঠীয় ৰাইজে শেষতকৈ অসমীয়া হৈছিল কিয় যে ইমান এটা সুন্দৰ সমন্বয় পৰিৱেশ এটা সৃষ্টি হৈছিল আৰু আধুনিক যুগত যদি আমি চাওঁ আমি পাঠক ডাঙৰীয়ে যিখিনি কথা কৈ গৈছে যে জাতি পুৰুষসকলে যিখিনি বস্তু মঞ্চ বিহুৰ নামত দি থৈ গ'ল গতিকে সকলোৱে যাতে আমাৰ কলা সংস্কৃতিক আঁকোৱালি ল'ব লাগে আৰু অভিভাৱকসকলে খুব দৰকাৰ অভিভাৱকসকলে তেওঁলোকৰ নিজৰ যি প্ৰজন্ম নতুন প্ৰজন্মবিলাকক তেওঁলোকে এটা শিক্ষা দিব লাগে যেনেকৈ আজি আমাৰ দেৰিকৈ হ'লেও অসমৰ পাঠ্যক্ৰমত অন্ততঃ বিহু অকণমান এটা সোমাইছে যদিও ঘৰত কিন্তু আমাৰ অসমীয়াসকল মই বিহু বুলিয়ে নকওঁ অসমৰ জাতীয় যিটো আমাৰ আমি কিন্তু খুব দুৰ্ভাগ্য আমি সুবিধাটো নাপালোঁ আমাৰ আজি ভাল লাগিছে যে বিভিন্ন ভাষা বিভিন্ন জনগোষ্ঠীয় ৰাইজৰ ভাষা এতিয়া অসমৰ ৰাজ্যিক ভাষা হিচাপে ডিক্লেয়াৰ কৰিছে সেইটো দেৰিকৈ অলপ হৈছে কিন্তু
গতিকে আমি যে বড়ো ভাষাটো পালোহেঁতেন, তিৱা ভাষাটো আমি তেতিয়া পালোহেঁতেন, পাঠ্যক্ৰমত থাকিলেহেঁতেন, যে আমি কিছু শিকিব পাৰিলোঁ হয়। কিন্তু আমাৰ জাতি পুৰুষসকলে সেই সময়তে জানিছিল ৭৪ বছৰ আগতেই সেইকা একত্ৰিত কৰি ভাষা সংস্কৃতি একত্ৰিত অসমৰ প্ৰথমখন মঞ্চ বিহু সৃষ্টি কৰিছিল। আৰু আজি মই একেটা সুৰতে মানে ক'ব বিচাৰোঁ যে নতুন প্ৰজন্মই বিশেষভাৱে কিছুমান কাৰ্যসূচী আঁতৰি আহক, ৱেষ্টাৰ্ণ কিছু শিকক, আপত্তি নকৰোঁ, শিকাত আপত্তি নাই, কিন্তু নিজৰ যিটো শিপা এই শিপাৰ পৰা যাতে আঁতৰি নাযায়। আৰু শিপাৰ পৰা আঁতৰি যোৱাৰ কাম কোনে কৰিব লাগিব? পিতৃ মাতৃ আটাইতকৈ ডাঙৰ শিক্ষানুষ্ঠান, আৰু শিক্ষা গুৰুসকলে আমাক সদায় শিক্ষা দি আছে। গতিকে এইখিনিয়ে কৈ মই অসমৰ আহিবলগীয়া আমাৰ জাতীয় উৎসৱ হৃদয়ৰ আপোন বাপতি সাহোন ৰঙালী বিহু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু শান্তিময় পৰিৱেশেৰে যাতে বিশ্বখন ৰণাংগনৰ পৰা ক্ৰীড়াংগনলৈ উপনীত হয় তেনেকুৱা এটা পৰিৱেশ থাকক আৰু শান্তিময় পৰিস্থিতি সৃষ্টি হওক। এইখিনিয়ে কৈ মই সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অতি সুন্দৰকৈ কৈছে আমাৰ আমাৰ ৰূপা ডেকা পাটৰেও কৈছে আৰু আমাৰ শৰ্মাদেৱেও ক'লে। তেখেতসকলে অত্যন্ত অভিজ্ঞ আৰু গোটেই অনুষ্ঠানটোৰ লগত নিবিড়ভাৱে জড়িত, আন্তৰিকভাৱে আৰু হৃদয়ৰ লগত জড়িত তেওঁলোক। গতিকে আমাৰ শৰ্মাদেৱে কিন্তু এটা বৰ সাংঘাতিক কথা এটা কৈছে, মঞ্চ বিহুৰ সপক্ষে এটা কথা কৈছে যে ৰংঘৰেতো আপোনাৰ ৰুদ্ৰসিংহৰ দিনত সেইটোকেই আপোনাৰ এটা মঞ্চ হিচাপত ব্যৱহাৰ হৈছে। গতিকে মঞ্চৰ যিটো কনচেপ্ট, প্ৰচেনিয়াম ষ্টেজ, কিবা ষ্টেজ, এইটো শ্বেক্সপিয়াৰৰ দিনতো যিটো ষ্টেজ আছিল, আজিৰ ষ্টেজৰ কথাটো বেলেগ। গতিকে এইটোতো হয়েই, শংকৰদেৱৰ দিনত ষ্টেজটো যেনেকুৱা আছিল, আজিকালি হয়তো তাৰ মাজতো আকৌ আমি মঞ্চতে শংকৰদেৱৰ নাটক আমি ভাওনা কৰোঁ। গতিকে এই কথাবিলাক পৰিৱৰ্তনটো থাকিবই, আৰু পৰিৱৰ্তনক আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ। পৰিৱৰ্তনৰ নিজস্বতা চৰিত্ৰ এটা আছে, ই নদীৰ পানীৰ নিচিনা, ই সদায় প্ৰবাহমান। গতিকে বিহুৱে সকলোকে অনুপ্ৰাণিত কৰক, আৰু বিহুক আমি এটা জাতীয় অনুষ্ঠান হিচাপে, এটা স্পিৰিট হিচাপে, আৰু অসমৰ ভাৰতবৰ্ষৰ য'তেই জনাই য'ত থাকক বিহুৰ দ্বাৰা তেওঁলোক প্ৰেৰিত হওক। আৰু বিহুৰ যিটো আদৰ্শটো ইতিমধ্যে আমাৰ ৰূপা ডেকা পাটৰে অতি সুন্দৰকৈ কৈছে, যিটো সমন্বয়, সংযোগ, যিটো আমাৰ যোগ, তাৰমানে এজনৰ লগত এজনৰ হৃদয়ৰ যিটো যোগ, হৃদয়ৰ যিটো সংযোগ, সেইটোহে আচলতে মূল কথা। গতিকে আজি আমি সকলোকে দুয়োগৰাকীকে, ৰূপা ডেকা পাটৰ আৰু শৰ্মাদেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এনেকুৱা এটা বিষয় আমি ইয়াত একত্ৰিত হৈ অতি মুক্তভাৱে আলোচনা কৰাৰ কাৰণে আমি সুবিধাকণ গ্ৰহণ কৰিলোঁ। দুয়োগৰাকীকে আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ, আৰু দৰ্শক মণ্ডলী আপোনালোককো ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই অনুষ্ঠান আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।